মুখ্যমন্ত্ৰী মহোদয়ে তেখেত যোৱা সোমবাৰ আৰু মঙলবাৰে দুদিনীয়া আমাৰ ঝুমৰ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ লগত বৈঠক বহিছিলে। তেখেতে ঝুমৰক লৈ পেলাই আৰু এবাৰ বিশ্ব অভিলেখ গঢ়াৰ কথা হয়তো চিন্তা কৰিছে। সেইকাৰণে বিহুক যি ধৰণে প্ৰায় 11,000 নাচনীক লৈ পেলাই সৰু সজায়ত যাৰ বিশ্ব অভিলেখ গঢ়িছিলে, ঠিক তেনেকৈ আমাৰ ঝুমৰক লৈ পেলাই বিশ্ব অভিলেখ গঢ়াৰ কাৰণে প্ৰস্তুতি চলাইছে। আৰু ইয়াকে লৈ যোৱা সোমবাৰে আৰু মঙলবাৰে বৈঠক বহি আমাৰ কেন্দ্ৰীয় সমিতিক মাতিছিলে। মাননীয় আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভদ্ৰ ৰাজুৱাৰ আৰু পদ্মশ্ৰী দুলাল মানকি, সাজন নায়কে আদি কৰি বিভিন্ন আমাৰ যিসকল ঝুমৰৰ ব্যক্তি আছে, শিল্পী আছে, তেখেতসকলক মাতি সম্পূৰ্ণ আলোচনা কৰিছিলে। আৰু অহা নৱেম্বৰ মাহৰ ভিতৰত এই অভিলেখ গঢ়াৰ কাৰণে যি প্ৰস্তুতি চলাব বুলি আমাক জনাইছে। এই অনুষ্ঠানটো সৰু সজায়ত গুৱাহাটীত হ'ব। আৰু আনুমানিক মই ডিটেইলছ ক'ব নোৱাৰিম। পহুকানে শুনা মতে 100 কোটি মান বাজেট হ'ব চাগে, তেনেকুৱা ধৰণৰ অলপ গম পাইছো। আৰু এই কাৰণে আমি এই অভিলেখ গঢ়াৰ যিটো চেষ্টা, এই চেষ্টাক আমি প্ৰশংসা কৰিছো আৰু চিএমক অভিনন্দন জনাইছো, আদৰণি জনাইছো এই প্ৰচেষ্টাক। ইয়াৰ দ্বাৰা নিশ্চয় আমাৰ যিটো চাহ জনগোষ্ঠী, এই চাহ জনগোষ্ঠীৰ লোকসকল নিশ্চয় গৰ্ববোধ কৰিব, গৌৰৱ অনুভৱ কৰিব চিএমৰ এই প্ৰচেষ্টাক। আৰু জাতীয় সংগতিৰ ক্ষেত্ৰত এক সেতু গঢ়ি উঠিব বুলি আমি আশা ৰাখিছো। আৰু ঝুমৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব যিহেতু, গতিকে সঁচাকৈ আমাৰ কাৰণে আনন্দৰ কথা এইটো। গতিকে মই ইয়াৰ বাবে শিল্পী আপোনালোকৰ থাকিব? আমাৰ 10,000ৰ বেছি থাকিব, কাৰণ প্ৰত্যেক জিলাৰ পৰা প্ৰায় 1000কে আমি নাচনী, কলা কৌশলী, নৃত্যশিল্পীক আমি অংশগ্ৰহণৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু এই ক্ষেত্ৰত আমাৰ বিশ্বনাথ জিলাত আমাৰ ঝুমৰ সন্মিলনীৰ যি সমিতি আছে, এই সমিতিৰ বিশ্বনাথ জিলাৰ সভাপতি হিচাপে মই ইয়াত ইতিমধ্যে বিভিন্ন আমাৰ শাখাবিলাকক নীতি নিৰ্দেশনা দিছো, আখৰা কৰিবলৈ কৈছো। আমি মোটামুটি প্ৰস্তুতি আৰম্ভ কৰি দিছো। SOP আহিলে আৰু নীতি নিৰ্দেশনা আমি পালে চৰকাৰ ফালৰ পৰা আমি কাম আৰম্ভ কৰি দিম আৰু